নমস্কাৰ আপোনালোক স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলো খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা এটা বহুতে ভাল খবৰ আহি গ'ল। এছ ইউ CEE এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট মুকলি হৈ গ'ল। হয়, এছ ইউ CEE এণ্ট্ৰেন্স এক্সামটোৰ ৰিজাল্ট ইতিমধ্যে অফিচিয়েল ৱেবছাইটত ঘোষণা হৈ গ'ল। আপোনালোকে ইয়াৰে ৰিজাল্টটো চাব পাৰিব। তো কেনেকৈ চাব পাৰিব এই ভিডিঅ'টোত জনাম। আপোনালোকে আমাৰ ৱেবছাইট eduationplus.com গৈ কিনে তো তাত ৰিজাল্ট লিংক দিয়া আছে, তাৰে পৰা আপোনালোকে ৰিজাল্টটো ডাউনলোড কৰিব পাৰিব। তো এতিয়া আমি আপোনালোকক ডিছপ্লেত লৈ যাম। ফাইনেলি বহুত অপেক্ষাৰ অন্তত ডিপ্ৰেশ্যন ট্ৰমা বা এনজাইটিৰ পিছত ইয়াৰে ৰিজাল্টটো ঘোষণা কৰিলে। তো আপোনালোকে আমাৰ ৱেবছাইট ইয়াৰে লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া আছে, কমেণ্ট বক্সত পিন কৰি দিয়া হ'ব। তাৰপিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে কিছুমান লিংক দিয়া আছে। তো কুইক লিংক ইয়াতে SSU ৰিজাল্ট। তো ইয়াতে ক্লিক হেয়াৰ বুলি থাকিব। তো ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিব। আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা চাব পাৰিব। অফিচিয়েল ৱেবছাইটত এতিয়া ছাৰ্ভাৰ বহুতে ডাউন আছে, তো সেইকাৰণে আমাৰ ৱেবছাইটৰ পৰা চাব পাৰিব। তো ডাউনলোড স্ক'ৰ কাৰ্ডত ক্লিক কৰিব। তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। ইয়াতে আপোনালোকে ইউজাৰ নেম পাছৱৰ্ড বহাই দিব আৰু কেপচাটো ইয়াতে যেনেকৈ দিয়া আছে ছেম টু ছেম বহাব লাগিব। তো কেপিটেল লেটাৰ থাকিলে কেপিটেল, তো ৱাৰ্ড থাকিলে ৱাৰ্ড, যেনেকৈ দিয়া আছে তেনেকৈ বহাব, স্পেচ নিদিয়াকৈ। তাৰপিছত লগইন অপশ্যনত ক্লিক কৰিব। কিবা কাৰণত পাছৱৰ্ডটো পাহৰি গ'লে ফৰগট পাছৱৰ্ডত ক্লিক কৰিব। তো এনেকৈ যেনেকৈ আছে বহাই দিব। বহাই দি কিনে লগইন অপশ্যনত ক্লিক কৰিব। অকণমান টাইম ল'ব কাৰণ এতিয়া ছাৰ্ভাৰ বহুত ডাউন আছে। তো ইয়াতে লগইন অপশ্যনত ক্লিক কৰাৰ পিছত অকণমান ৰখাৰ পিছত ছাৰ্ভাৰ ডাউন বুলি এটা অপশ্যন আহে। তো আপোনালোকে কিছু অপেক্ষা কৰিব লাগিব বা ট্ৰাই কৰি থাকিব লাগিব, ডাইৰেক্টলি আহি যাব। তো বহুত ষ্টুডেণ্টে চাই থকাৰ কাৰণে এইটো বহুত ছাৰ্ভাৰ ডাউন হৈ গৈছে। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো কিছুমান এনেকুৱা ধৰণে নাহিব পাৰে, এনেকুৱা ধৰণে থাকিব পাৰে আৰু ছাইডৰখিনি এইখিনি যিখিনি আছে নাথাকিব পাৰে। তাত 3 লাইন, তো 3টা লাইন এনেকৈ থাকিব। তাতো আপোনালোকে ক্লিক কৰিলে এনেকুৱা ধৰণে আহি যাব। তো তলৰ ফালে আপোনালোকে ইয়াতে ডাউনলোড অপশ্যনত ক্লিক কৰিব। কিছুমানে যদি ইয়াতে ৰিজাল্টত ক্লিক কৰিলে এনেকৈ হোৱাইট দেখায়, তেনেহ'লে আপোনালোকে এপ্লিকেশ্যন প্ৰিণ্টত ক্লিক কৰি এবাৰ ৰিফ্ৰেছ মাৰি দিব এনেকৈ। তো ৰিফ্ৰেছ মাৰি এগেইন এনেকৈ বেলেগ পেজত লৈ যাব। তাৰপিছত আপোনালোকে ইয়াতে ৰিজাল্ট কাৰ্ডত ক্লিক কৰিব। তাৰপিছত এনেকুৱা ধৰণে আহি যাব। তো আপোনালোকে লগইন কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব। তো লগইন কৰাৰ পিছত তাতে মানে ডাউনলোড অপশ্যন এটা আছে, ডাউনলোড ৰিজাল্ট কাৰ্ড। তাৰপিছত এনেকুৱা ধৰণে আহিব। ইয়াতে স্ক'ৰ কাৰ্ড 2026 বুলি থাকিব, ৰোল নম্বৰ থাকিব, আপোনালোকৰ এপ্লিকেশ্যন নং এইবিলাক থাকিব। তো আপোনালোকৰ ডিটেইলছবিলাক চাই ল'ব। তাৰপিছত তলৰ ফালে কোৰ্ছ নামটো লিখা আছে। তো ইয়াতে কোৰ্ছ নাম লিখা আছে বেচেলৰ ফিজিঅ'থেৰাপি BPT, তো অপট'মেট্ৰি এণ্ড হেল্থ কেয়াৰ এনেকৈ লিখা আছে। ইয়াতে টোটেল মাৰ্ক, তো ইয়াতে মাৰ্কটো আহিছে 82। তো আপোনালোকে ৰেংকটো ইয়াতে হাইড কৰি দিছোঁ কাৰণ প্ৰাইভেচিৰ কাৰণে। তো মাৰ্কটো 82 আহিছে। তো এনেকৈ তো আপোনালোকৰ ৰেংকৰ এনালাইচিছত তো চিটবিলাক পাব। তো সকলোবিলাকৰ কাৰণে এটাই ৰেংক দিছে বা এটাই মাৰ্ক আহিছে। তো নেক্সট এইখন এডমিট কাৰ্ড আপোনালোকক দেখাইছোঁ। এইখনত আপোনালোকৰ কোৰ্চেছবিলাক লিখা আছে। তো BSc নাৰ্ছিঙৰ পৰাই এলাইট এণ্ড হেল্থ কেয়াৰৰ পৰাই সকলোবিলাক ইয়াতে B.Pharm D.Pharm লিখা আছে। তো ইয়াতে আপোনালোকে মাৰ্কটো চাব পাৰে, 59 আছে। তো ৰেংকটো বেলেগ আছে। ইয়াতে কোৰ্চেছবিলাক আপোনালোকৰ চাব পাৰে। কোৰ্চেছবিলাক সকলোবিলাক যি এপ্লাই কৰিছিল সকলোবিলাক আছে। কিন্তু আপোনালোক আৰু এটা মই বস্তু দেখাম। তো আপোনালোকে ইয়াতে 3 লাইনত ক্লিক কৰাৰ পিছত ডাউনলোড ছেকশ্যনত গ'লে তো ৰিফ্ৰেছ কৰিলে ৰিজাল্ট কাৰ্ড 3টা শ্ব' কৰিব ইয়াতে। তো ছাৰ্ভাৰৰ কাৰণে ভালকৈ চাব পৰা নাই। যেতিয়া ছাৰ্ভাৰ ঠিক হয় আপোনালোকক সকলোবিলাক ভালকৈ দেখাই দিম। তো আপোনালোকে কমেণ্ট কৰি জনাবচোন সকলোবিলাক কোৰ্চৰ কাৰণে বেলেগ বেলেগ ৰেংক দিছে নে একে ৰেংক দিছে, কাৰণ মাৰ্কটোতো ছেমেই আছে। তো ৰেংকটোৰ কথা কৈছোঁ। তো আপোনালোকে এইটো কমেণ্ট কৰি জনাব। বাকী ৱেবছাইটটো ভালকৈ ঠিক হোৱাৰ পিছত আমি সকলোবিলাক আপোনালোকক প্ৰচেছ জনাম। তো এতিয়াতো সকলোৱে নিজৰ নিজৰ মাৰ্ক বা ৰেংকবিলাক গম পালে। যদি কোনোবাই প্ৰাইভেটত BSc নাৰ্ছিং B.Pharm কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। তো আপোনালোকৰ মাৰ্কবিলাক চাই নিশ্চয় গমেই পাব যে আপোনালোকৰ গভাৰ্ণমেণ্টত পায় নে নাই। তথাপিতো কোনোবাই ষ্টিল প্ৰাইভেটত ল'ব বিচাৰিলে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। তো আমাৰ হাতত কেইখনমান গুৱাহাটীত কেইখনমান কলেজ আছে। তো হোৱাটছআপ বা আপোনালোকে কল কৰি জানিব পাৰে। তো সকলোবিলাক ডিটেইলছ আপোনালোকক দি দিয়া হ'ব। তো আপোনালোকে দেখিবলৈ পালে কেনেকৈ SSC ৰিজাল্ট পালে। তো আপোনালোকে কাৰ কিমান ৰেংক আছে বা মাৰ্ক আছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। তো এতিয়া ৰিজাল্টৰ পিছত কি? তো ৰিজাল্টৰ পিছত আপোনালোকে SSU CEE কাউন্সিলিঙৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব। তো SSU ৱেবছাইটত ইয়াৰে ন'টিচ দি দিব। তো যেতিয়া ন'টিচ দিয়ে আমি বাৰু আপডেট আপোনালোকক জনাই দিম বা ইনফৰমেশ্যন দি দিম। তো তাত যিটো কাউন্সিলিং আছে অনলাইন হ'লে আপোনালোকে অনলাইন কৰিব লাগিব, আৰু ৰেয়াৰলি ইয়াৰে কাউন্সিলিংটো অফলাইন হয়। মানে আগতে অফলাইন হৈছিলে, কিন্তু এতিয়া লাষ্ট ইয়াৰৰ পৰা ইয়াৰে কাউন্সিলিংবিলাক অনলাইন কৰি দিছে। তো SSU ৱেবছাইটত আপোনালোকে এটা ফিজ দি কিনে ইয়াৰে কাউন্সিলিং কৰিব লাগিব। তো কাউন্সিলিং প্ৰচেছ সকলোবিলাক আপোনালোকক জনাম। তো বাকী আপোনাৰ যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ লগতে আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।